আমি অকণমানহে গুণগুণাই দিছো কৃষ্ণ এ মন আয়ো ক্ষণে ক্ষণে সুতে দেখো প্রাণ কোন দিন সুতে মন মেরিরা মসরণ লাগো এই বৰগীতটোত কৈছে যে কাল অজগৰে আমাৰ এই মনুষ্য দেহটোক কেতিয়া দংশন কৰে কোনো ঠিক নাই কাৰণ কাল অজগৰ মানে হৈছে ভগৱন্ত বুলি কৈছে ভাগৱততে কাল মানে হৈছে ভগৱন্ত প্ৰথম স্কন্ধত ভীষ্মৰ উৎসৱ সেই অধ্যায়টিত কৈছে সেই অধ্যায়টিত ভীষ্মই কৃষ্ণক দেখুৱাইছে যে কুন্তীসকলক দেখুৱাইছে যে হে কুন্তী যে এইজনে হৈছে কাল তোমাৰ আগত যিজন আছে তোমাৰ লগতে যিজন ঘূৰি ফুৰিছে সেইজনে হৈছে এই জগতৰ কাল এইজনে কাক কেতিয়া নিব লাগে সমস্তখিনি তেখেতেই কৰে সেইকাৰণে এই কাল আপোনাকো কেতিয়া দংশন কৰে সেয়া আপুনিও নাজানে কেতিয়া আপোনাৰ এই শৰীৰটোৰ পৰা আত্মা ওলাই যাব আপুনি কি জানে নহয় জানো যিকণ সময় পাইছে সুন্দৰভাৱে মহাভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ কৰক বুলি আমাৰ খবৰ ভাগৱত ধৰ্মৰ অধ্যায়টিয়ে কৈছে আমাৰ দ্বিতীয় স্কন্ধতে এভাগ ভাগৱত ধৰ্মৰ অধ্যায়ভাগ আছে ভাগৱত মহাধৰ্ম তাতো কৈছে যে কৃষ্ণ কথা অমৃতক পিও সাৱধানে কৰিও যতন যাবে প্ৰাণ থাকে মানে কৃষ্ণ কথা আপুনি যিমান সময় পাওক অমৃত এয়া অমৃত হয় এই সাধাৰণ কথা নহয় এইবিলাক ভাগৱত এয়া অমৃত এই অমৃত পান কৰোঁতে অতি সাৱধানেৰে আপোনাক পান কৰিবলৈ আমাৰ দ্বিতীয় স্কন্ধই পৰামৰ্শ প্ৰদান কৰিছে বাৰু আমি সবে এতিয়া পুনৰ পৰৱৰ্তী পদলৈ আগবাঢ়িছো কৃষ্ণ 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 হে ৰাম যেন ভৈল আশী পূৰ্ণ চন্দ্ৰমা হৰিতৰ প্ৰতাপয়া শুনি দূৰ এই চন্দৰ দীপিতি শান্ত কৰে কলে বৰ বহিলু স্বভাৱ যেন মহাভকত ৰাজা যেন আশাম্বাৰ বাক
জানিছাৰৈ তাক লয়া মহা সাধু সংগ সদা শুদ্ধ ভাৱে মুখে দুখে মুখে হৰি নাম মাত গাৱে হে ৰাম লক্ষণ যতে কৈলো মহাভকতৰ সবাতো অধিক যিটো জনহাৰ যত পৰে নাহি আউৰ ভকত প্ৰধান তাৰ কথা শুনা ৰাজা ভূয়া সাৱধান কৃষ্ণ। হে মোৰ নৱপ্ৰজন্মসকল, আমাক সবৰ এইখিনিতে বৰ সুন্দৰ কথা এটা প্ৰকাশ কৰিছে। যদি আপুনি ভগৱন্তৰ কথা এবাৰ উচ্চাৰণ কৰে বা ভগৱন্তৰ নাম যদি এবাৰ হ'লে ল'ব পাৰে, তেনেহ'লে কৈছে যে সমস্ত পাপ বোলে নাশ হৈ যায় বুলি প্ৰকাশ কৰিছে। কাৰণ গুৰুজনাইতো নামঘোষাত প্ৰকাশ কৰিছে যে ৰাম কৃষ্ণ গোপাল গোবিন্দ যদুমণি ৰাম কৃষ্ণ নাম মহা পাপৰ অগণি। সমস্তখিনি পাপ ভগৱন্তৰ নাম ল'লে তৎক্ষণাতেই সৰ্বনাশ হৈ যায়। আৰু আমি পাপ নাশ হ'বলৈ হ'লে যিটো আমাৰ পাপৰ বীজটো, আমাৰ হৰিনাৰায়ণ দত্ত বৰুৱা দেৱৰ যিখন ভাগৱত আছে, তাত ভক্তিৰ শ্ৰেষ্ঠতা বুলি এটা অধ্যায় আছে। ভক্তিৰ শ্ৰেষ্ঠতা অধ্যায়টিত কৈছে ভগৱন্তৰ নাম ল'লে পাপহে নাশ হয়। কিন্তু সেই মোৰ নৱপ্ৰজন্মসকল, আপোনালোকে কথাটো মন কৰিবচোন, যেতিয়া ভগৱন্তৰ নামটো লোৱা যায় তেতিয়া পাপহে নাশ হয়, পাপৰ বীজটো নাইকিয়া নহয় বুলি কৈছে। পাপৰ বীজটো নাইকিয়া হ'বলৈ হ'লে আমি কি কৰিব লাগিব? একমাত্ৰ আমি ভকতৰ সংগ ল'ব লাগিব বুলি কৈছে। একমাত্ৰ ভকতৰ সংগ লৈ এই সমস্ত শৰীৰটো কৃষ্ণময় কৰিব লাগিব, তেতিয়াহে সেই পাপৰ বীজটো নাইকিয়া হ'ব। পাপৰ বীজটো নাইকিয়া হোৱাৰ লগে লগে আৰু আমাৰ পাপ জীৱনত নহয়। কিন্তু বেছি সময়ৰ বাবে অহা নাই, কম সময়ৰ কাৰণে আহিছোঁ। যিকণ সময় আমি সবেই থাকোঁ, আপোনাক সবেই যাতে আমাক সবৰ লগতে অকণমান সহযোগিতা আগবঢ়ায়, তাৰে আপোনাক সবক অনুৰোধ জনাওঁ। লগতে আমি সবেই অকণমান এতিয়া পদৰ পৰা আঁতৰি আহিছোঁ আমাৰ নৱপ্ৰজন্মসকলৰ কাৰণে। এই প্ৰহ্লাদেনো কেনেদৰে ভক্তি কৰিছিল সেইখিনি কথা আমি সবেই অকণমান প্ৰকাশ কৰিছোঁ। আৰু আপোনাক সবেই আকৌ আমাক সবৰ দায় দোষ নধৰিব যে এতিয়া একাদশ স্কন্ধ চলি আছে, আমাৰ প্ৰভুজনে আকৌ সপ্তম স্কন্ধ কথা কৈ আছে, সেইবুলি আকৌ প্ৰভু সমস্ত দায় দোষ নধৰিব। কৃষ্ণ। আমি সবাই নৱপ্ৰজন্মসকলৰ কাৰণেহে প্ৰহ্লাদৰ কথাখিনি অকণমান টানি আনিছোঁ। কৃষ্ণ। হে মোৰ নৱপ্ৰজন্মসকল, সমনীয়াসকল, এতিয়া প্ৰহ্লাদটো আপোনাক সবাই জানে, প্ৰহ্লাদ এজন মহাভক্ত, বিষ্ণু ভক্ত। তেখেতৰ পিতৃৰ নাম আছিল হিৰণ্যকশিপু, মাতৃৰ নাম আছিল কয়াধু। মাতৃৰ নাম আছিল কয়াধু।
হিৰণ্যকশিপু কিমান অসুৰ আছিল, হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু। হিৰণ্যাক্ষ হিৰণ্যকশিপু যে ইমান অত্যাচাৰী আৰু ইমান অসুৰ যে আছিল, তাৰো এটা কাৰণ কিন্তু লুকাই আছে। আপোনালোকে মন কৰিব, তাৰো আঁৰত এটা কাৰণ লুকাই আছে। চাৰি সিদ্ধই এদিন, তৃতীয় স্কন্ধৰ সেইখিনি কথা কৈছে, চাৰি সিদ্ধই এদিন বৈকুণ্ঠলৈ গৈছিল ভগৱন্তক দেখা কৰিবলৈ। বৈকুণ্ঠলৈ দেখা কৰিবলৈ যাওঁতে তাত দুৱাৰ পালক, দুৱাৰ ৰক্ষা কৰি থাকে জয় বিজয়ে। জয় বিজয় সেই চাৰি সিদ্ধক দেখি ভগৱন্তক সাক্ষাৎ কৰিবলৈ যোৱাত বাধা প্ৰদান কৰিলে, নাই তোমালোকে যাব নোৱাৰিবা। তেখেত আকৌ সনকাদিসকলে, সনক মুনিহঁতে কৈছে চাৰি সিদ্ধই যে আমাক সবক ভগৱন্তক দেখা কৰিব দিয়ক, অকণমান আমি ভগৱন্তক সাক্ষাৎ কৰিব বিচাৰিছো। কাকতি মিনতি কৰিছে, কিন্তু জয় বিজয় কৈছে না, তুমি যাব নোৱাৰিবা। তেতিয়া চাৰি সিদ্ধৰ খং উঠি গল যে ইহঁতে মোক ভগৱন্তক সাক্ষাৎ কৰিবলৈ যাব নিদিয়ে। কি অভিশাপ দিলে জয় বিজয়ক? যে তহঁত দুইটা পৃথিৱীত বেয়া মনুষ্য হৈ জন্ম লবি, অসুৰ দৈত্য হৈ জন্ম লবি, সেইবুলি অভিশাপ দিলে। আৰু ভগৱন্তই আহি, ভগৱন্তই গম পাই আছে যে চাৰি সিদ্ধই তেওঁলোকক অভিশাপ দিছে জয় বিজয়। সেইকাৰণে ভগৱন্ত তৎক্ষণাতে আহি চাৰি সিদ্ধক প্ৰণাম কৰিলে আৰু চাৰি সিদ্ধক পুনৰ নিজ স্থানলৈ পঠিয়াই দিলে শুশ্ৰূষা কৰি। তাৰপিছত জয় বিজয়ক কৈছে যে তোমালোকে এনে কৰিব নালাগিছিলে, বাৰু যি হওক মোৰেই লীলা বুলি ক'ব লাগিব, ভগৱন্তৰে লীলা। যি এইবিলাক হৈ থাকে সমস্ত ভগৱন্তৰে লীলা, এয়া মোৰে লীলা। যে তোমালোকে চিন্তা কৰিব নালাগে, তোমালোকে পৃথিৱীত যোৱা, সুন্দৰভাৱে হিৰণ্যকশিপু হিৰণ্যাক্ষ প্ৰথম জন্ম পাবা, তোমালোকে যোৱা। এতিয়া হ'ল, তেতিয়া হিৰণ্যাক্ষ হিৰণ্যকশিপু হৈ জন্ম ললে। আৰু আপোনালোকে জানে হিৰণ্যাক্ষক ভগৱন্তে বৰাহ ৰূপেৰে বধ কৰিলে আৰু হিৰণ্যাক্ষক নৰসিংহ ৰূপ লৈ মৃত্যু কৰিলে বা বধ কৰিলে। আকৌ প্ৰহ্লাদ ইমান এজন মহাভক্ত আছিল, কেৱল মুখত 12 শব্দ উচ্চাৰণ কৰে। কি আছিল সেইটো? ওম নমো ভাগৱতে বাসুদেৱায়। এইটো 12 অক্ষৰ শব্দ বুলি ক'লে, 12 অক্ষৰ। এই 12 অক্ষৰ যিটো ওম নমো ভগৱতে বাসুদেৱায়, এইটো ইমান সুমধুৰ এটা 12 অক্ষৰ। আপোনালোকে পাৰিলে মাতিব এবাৰ, গোসাঁই ঘৰত যেতিয়া সোমাব তেতিয়া আপোনালোকে এই 12 অক্ষৰ ওম নমো ভগৱতে বাসুদেৱায়টো মাতিব, 3 বাৰকৈ মাতিব। আৰু গোসাঁই ঘৰততো আপোনালোকে সোমাই নাই বাৰু নিত কৃষ্ণ সোমাব আকৌ দেই। সোমাই আপোনালোকে প্ৰথমতে গোসাঁই ঘৰটো মুচি ললে নহয়, মুচি লোৱাৰ পাছতে আপোনালোকে ধূপডাল জ্বলালে, বন্তি গছ জ্বলালে, তাৰপিছতে সুন্দৰভাৱে তোমাৰ চৰণ বা শ্ৰীমন্ত শংকৰ কিবা এভাগ গালে। আৰু আপোনালোকে পাৰিলে চন্দন বাৰু ঘৰত আছেনে? চন্দন পাৰিলে আপোনালোকে ল'বচোন। চন্দন ল'লে কি হয়, চন্দনটো হৈছে আটাইতকৈ শীতল কাৰণে সেই চন্দনটোৱে আপোনাৰ মনটো স্থিৰ কৰি ৰাখে, নহয়নে প্ৰভু? চন্দনটোৱে মনটো বৰ স্থিৰ কৰি ৰাখে, সেইকাৰণে ভকতসকলৰ সদায় চন্দন লয়, কাৰণ আটাইতকৈ শীতলে হৈছে চন্দন। কৃষ্ণ। আকৌ আপোনালোকে চন্দন গোসাঁই ঘৰত সোমাই চন্দন লৈ আহি যদি আপোনালোকে সুন্দৰভাৱে পঢ়া শুনা কৰে,
তেতিয়া আপোনাৰ সোনকালে মনত ৰ'ব। কিন্তু কিছু ল'ৰা ছোৱালী এনেকুৱা কৰে, গোসাঁই ঘৰৰ পৰা আহি আকৌ প্ৰথমতে মোবাইলটোহে চাই লয়। সময় হোৱা নাই, 6টা বজাৰ পৰা পঢ়িম, অকণমান মোবাইলটোকে চাই লওঁচোন। চাই লৈ আকৌ পঢ়া শুনাত অকণমান পঢ়িবলৈ অকণমান বহিব লৈ এটা কুৱেশ্যন মুখস্থ কৰে, চমুকে এটা কুৱেশ্যন মুখস্থ কৰে, আৰু ইফালে মায়ে কি ৰান্ধিছে সেয়া চাবলৈ গুচি যায়। হয়নে? আই সমস্ত হৈছেনে? কৰেনে এনেকুৱা পুত্ৰে? ৰান্ধনী গৃহলৈ যায়গৈ, মাতৃয়ে কি বনাইছে এতিয়া। তাতে কেতিয়াবা আকৌ ভোকো লাগে, কেতিয়াবা গৰম বা ঠাণ্ডা লাগিলে, মোক গৰম লাগিছে, ঠাণ্ডা লাগিছে, ৰাম ৰাম ইমান গৰমত পঢ়িব নোৱাৰো দেই প্ৰভু কৃষ্ণ বুলি কৈ তাতে সামৰি থৈ গুচি যায়। আমাৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ্থীৰ বৰ অজুহাত। আমি আগতে কৰিছিলো এনেধৰণৰ, কিন্তু যেতিয়াৰ পৰা আমি বুজি পোৱা হৈছো তেতিয়াৰ পৰা আমি নকৰো। গোসাঁইৰ পৰা ওলাই আহি আপোনাক সবে যিমান সময় পাৰে একান্ত মনে পঢ়িব মুঠতে, কাৰণ বেছি পঢ়াৰ প্ৰয়োজন নাই। আপুনি 12 ঘণ্টা পঢ়াৰ একো প্ৰয়োজন নাই, নপঢ়িলে হ'ব 12 ঘণ্টা। আপুনি দিনটোত 5 ঘণ্টা পঢ়ক, একান্ত মনেৰে পঢ়ক, খালি যাতে সমস্তখিনি মনত ৰয়, যাতে তেনেদৰে পঢ়ক। এনে 5 ঘণ্টা অনৰ্থক বহি কিতাপখনকে চাই থাকিলে লাভ নাই। কিবা এটা আপোনাক কৰাৰ উদ্দেশ্যেৰে 5 ঘণ্টা পঢ়ক, কিবা যাতে মনত ৰয় সেই বুলি আপোনাক 5 ঘণ্টা পঢ়ক। এনেতো এনেকে আমি যিমান নপঢ়ো আমি নিজকে ফাঁকি দি থাকিম, নহয়নে? কাৰণ আজি মা দেউতাই আমাক যিমান পঢ়াইছে, এয়া আমাৰ যদি আমি পঢ়ি যদি এটা চাকৰি পাওঁ, এয়া মাহঁতৰ একো লাভ নহয়, আমাৰহে লাভ হ'ব। আমাৰে লাভ, আমিয়ে চাকৰি কৰিম, আমিয়ে টকা পাম, আমিয়ে এনজয় কৰিম। তাত মাহঁতে একো ভাগ ল'ব বিচৰা নাই, কিন্তু মাহঁতে এইটোৱে বিচাৰিছে যে মোৰ ল'ৰাটোক ডাঙৰ হৈ কিবা এটা কৰক, যাতে মই আজি যিমান দুখত আছো সেই দুখ যাতে মোৰ সন্তানটি আকৌ নাপায় যাতে। সেই বুলি মাক দেউতাকে বৰ কষ্টেৰে সন্তানটিক পঢ়ায়। কিছু সন্তানে বহুত ভাল ৰিজাল্ট কৰে, ভাল চাকৰি কৰে, আৰু কিছুৱে নোৱাৰেগৈ। আৰু কিছুৱে যে নোৱাৰে, আমি যাক গাধ বুলি কওঁ, ভগৱন্তকে তাকতো গাধ কৰি পঠোৱা নাই নহয়। আৰু যিটো চোকা একেবাৰে ডিষ্টিংশ্যন লৈছে, ষ্টেণ্ড কৰিছে, তাকো কিন্তু ভগৱন্তে একেবাৰে ভাল মগজু বা চোকা কৰি পঠিওৱা নাই। একমাত্ৰ পঢ়াৰ লক্ষণৰ লগত কথা। আপুনি যদি ভালকে পঢ়ে আপুনি ষ্টেণ্ড কৰিব, আপুনি ডিষ্টিংশ্যন ল'ব। যদি আপুনি ভালকে নপঢ়ে 3rd ডিভিজন ফেইলেই কৰিব পাৰে, কি ঠিক। এটা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰি আপোনাক সবে যিখিনি নম্বৰ পায় সেয়াই সন্তোষ। নিজে কষ্ট কৰি, নিজে লিখি, নিজে পঢ়ি আপুনি যিখিনি নম্বৰ পায় তাতেই সন্তুষ্ট। কিন্তু অকণমান মাৰ্কছটো যাতে অকণমান ভালকে হয়, 80+ আহিলে বেছি ভাল। আৰু 50+ আহিলে অকণমান বেয়া লাগে, কিন্তু 80+ যেতিয়া মাৰ্কছটো থাকিব আপোনাৰ বুকুত ডাঠ হৈ থাকিব ল'ৰা ছোৱালীৰ আগত। সেইকাৰণে আপোনাক যিমান চেষ্টা কৰক। আৰু মইতো পঢ়া শুনাৰ কথা আপোনাক ক'বলৈ প্ৰয়োজনে নাই, চোকা আপোনাক নিশ্চয় চোকাই চাগে। আৰু আপোনাক সবে পাৰিলে কিন্তু ভাগৱত কীৰ্তন কৰিবলৈ চেষ্টা কৰিব। এইটো মোৰ ফালৰ পৰা আপোনালৈ অনুৰোধ, ভাগৱত কীৰ্তন কৰিবলৈ চেষ্টা কৰিবচোন। কাৰণ এই ভাগৱতখন একলুটি যেতিয়া মাৰি দিয়া যায়, একলুটি যেতিয়া পঢ়ি দিব, তেতিয়া কি হয়, গোটেই বিশ্ব জগতখনত কি আছে বা আমাক ভগৱন্ত কেলেনো স্বজন কৰিলে, আমাক ভগৱন্তে কেলে স্বজন কৰিলে বা কেলে জন্ম দিলে, সেই কথাটো আপোনালোকে বুজি পাব ভাগৱত কীৰ্তন কৰিলে। আৰু ভাগৱত একলুটি মৰাৰ পাছত আপোনাৰতো বৈকুণ্ঠ যোৱাটো খাটাঙেই হৈ যায়। কৃষ্ণ,
আমি সবে পৰা তৃতীয়মান শ্ৰেণীৰ পৰা ভাগৱত কীৰ্তন কৰিছোঁ এতিয়া সপ্তমমান শ্ৰেণী পাইছোঁ আপোনাক সবে এতিয়াৰ পৰা অকণমান লাহে লাহে চেষ্টা কৰক কাৰণ একেবাৰতে আপুনি গোটেই ভাগৱত শেষ কৰিব নোৱাৰে লাহে লাহে চেষ্টা কৰি কৰি সুন্দৰভাৱে ভাগৱত কীৰ্তন কৰিব মই আপোনাৰ সবৰ অনুষ্ঠান এই অঞ্চলটোত বয়োজ্যেষ্ঠ ভক্তসকল আছে তেখেতসকলে আপোনাক সবে শিকাৰ আগ্ৰহ কৰিলে শিকাই দিবই নিশিকোৱাৰ একো কথাই নাই আগ্ৰহ প্ৰকাশ কৰিলে আপোনাক সবে শিকাই দিব ভাগৱত এনেকৈ পঢ়ে বুলি এতিয়া আপোনাক সবে আগ্ৰহ প্ৰকাশ কৰাৰ লগতেই কথা নহয়নে আই সমস্ত কৃষ্ণ আকৌ আমাৰ আই সমস্ত কথা এভাগো মনত পৰিছে এইভাগ কথা মই এনে কেতিয়াবা কেতিয়াবাহে প্ৰকাশ কৰোঁ আজি আমাৰ এই আইতাজনীক দেখিহে মনত পৰিলে আপোনাকে দিয়ক আজি তামোল সিজিছেনে তামোল পাণ সিজা হৈছেনে আমাৰ মৰিগাঁৱৰ ফালে এষাৰ কথা কয় যে আইসকলৰ মুখত সিজিব লাগে হৰিনাম কিন্তু সিজি থাকে তামোল পাণ আইসকলৰ মুখত সিজিব লাগে হৰিনাম কিন্তু সিজি থাকে কি তামোল পাণ আজি সিজিছেনে আই সমস্ত অলপ পিছে পিছে সিজি আছে অকণমানকৈ বাৰু কৃষ্ণ সিজাই থাকিব আমি সবে বাধা প্ৰদান কৰা নাই বাৰু আপোনাক সিজাই থাকিব কিন্তু তামোলখন সিজোৱাৰ লগতে হৰিনামো এবাৰ সিজাই দিব আই সমস্ত বুজিছে তামোল পাণখন সিজোৱাৰ লগতে হৰিনামো সিজাই দিব আৰু সুন্দৰ কৃষ্ণ আৰু আই সমস্ত আপোনাক সবে আহাৰ মুঠি বনাওঁতে ভগৱন্তৰ নাম লয়নে লোৱা হয়নে প্ৰায়ভাগ আমাৰ আই সমস্তক ক'বলৈ প্ৰয়োজন নাই বাৰু ইমান কিন্তু যিসকলে ভগৱন্তৰ নাম নলৈ আহাৰ মুঠি বনায় সেইসকলে কিন্তু ভগৱন্তৰ নামটো ল'ব কাৰণ আপোনাক সবে যি চিন্তা কৰি আহাৰ মুঠি বনায় সেয়াই হয় সন্তান পৰিয়ালটিক তেনেদৰেই গ্ৰহ লয় বিষয়ৰ চিন্তা কৰিলে বিষয়ৰ হেৰিতে যাব ভকতৰ চিন্তা কৰিলে ভগৱন্তৰ চিন্তা কৰিলে আপোনাৰ পৰিয়ালটিৰ ৰাৱণ ৰূপী মনুষ্য থাকিলেও ৰাম হ'ব পাৰিব এইটো আপোনাৰ আছে এইটো শক্তি আপোনাৰ সবৰ নিজ হাততেই আছে এনেতো আপোনাৰ সবে ভগৱন্তৰ নাম লৈয়ে থাকে চাউল মুঠি দিওঁতে ভগৱন্তৰ নামটো ল'ব কৃষ্ণ আমিও কেতিয়াবা কেতিয়াবা আমাৰ পাল পৰে যে সেইকাৰণে আপোনাক সব অৱগত কৰিছোঁ আৰু যেতিয়া মা নোৱাৰা হয় তেতিয়া আৰু আমি সবেই আহাৰ মুঠি বনাওঁ আই সমস্ত কি হয় নাজানো নিমখ কমিলেও কমে বাঢ়িলেও বাঢ়ে যিয়ে নহওক তথাপিও আমি অকণমান চেষ্টা কৰোঁ মানে ভাল হৈছে বুলিয়ে কয় ঘৰত বাৰু কিন্তু কি হয় আমিহে নাজানো আৰু কৃষ্ণ আমি মানে ভগৱন্তৰ নামটো লৈ লৈ আহাৰ মুঠি বনাম সেইকাৰণে আপোনাক প্ৰকাশ কৰিছোঁ মানে এক্সপিৰিয়েঞ্চটো আছে যে আমাৰ খবৰো ভাতটো বনোৱা সেইকাৰণে আমি সবে কৈছোঁ বাৰু কৃষ্ণ আমি সবে এতিয়া পুনৰ মহাশাস্ত্ৰ ভাগলৈ আগবাঢ়িছোঁ কৃষ্ণ 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 হে ৰাম ৰাম চাৰিওবে দৰ তত্ত্ব জানিলে সি জনে মাধৱক বান্ধৱ বুলিয়া মানি মনে কৃষ্ণ পাদ পদ্ম বান্ধিলে প্ৰেম জৰি আপুনি নিৰন্ত তাৰ হৃদয়ক হৰি এই মোৰ নৱপ্ৰজন্মসকল আপোনাক সবে যদি ভাগৱতখন কীৰ্তন কৰে এতিয়াই কৈছে যে চাৰিও বেদৰ তত্ত্ব জানিলে সি জনে আপুনি যদি ভাগৱতখন যদি এবাৰ হলে কীৰ্তন কৰিব পাৰে তেনেহলে আপুনি আকৌ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ
পঢ়াৰ কোনো দৰকাৰ নাই। কাৰণ নামঘোষাতে কৈছে যে সৰ্ব বেদান্ত সাৰঙী ভাগৱত নিশ্চতে তদ্গুৰু ৰাম তৃপ্তস্য নন্যত্ৰ স্যাৎ ৰতি। কাৰণ সকলো বেদৰ সাৰ বা তত্ত্বই হৈছে মহাভাগৱত শাস্ত্ৰ। আৰু এই ভাগৱত শাস্ত্ৰতকৈ আৰু মহাতত্ত্ব সাৰ আৰু কতো নাই। আকৌ কি কৈছে, কৃষ্ণ পাদ পদ্মক বান্ধিলে প্ৰেম জৰি, আপুনি নিৰন্ত তাৰ হৃদয়ক ভৰি। ভগৱন্তে আপোনাৰ এই হৃদয়খনত বাস কৰিব। কেতিয়া? যেতিয়া আপোনাৰ এই হৃদয়খন পৰিষ্কাৰ হ'ব। যেতিয়া আপোনাৰ এই হৃদয়খন পৰিষ্কাৰ হ'ব, তেতিয়া ভগৱন্ত এই হৃদয়খন এৰি ভগৱন্তৰ কলৈকো নাযায়, আপোনাৰ হৃদয়খনতে বাস কৰিব। আজি আপোনাৰ সবৰ হৃদয়তে ভগৱন্ত স্থান পাইছে, যদিহে আপোনাৰ হৃদয়খন পৰিষ্কাৰ হৈ আছে। কাৰণ নামঘোষাতটো কৈছে আমাৰ খবৰ যে প্ৰবিষ্ট কৰ্ণ ৰন্ধ্ৰেণ শ্বানং ভাৱ সৰুৰুহম ধুনতি চমলং কৃষ্ণং চল্লেচ্ছু যথা শৰৎ। কৰ্ণ পথেৰে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰয় সমস্ত। জলৰা যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰয়। ভগৱন্ত কি পথেৰে প্ৰৱেশ কৰে? কৰ্ণ পথেৰে হৃদয়ত প্ৰৱেশ কৰে। কৰ্ণ পথেৰে ভগৱন্ত এই হৃদয়ত বিৰাজমান হৈ থাকে। আৰু যিজন ভকতে ভগৱন্তক ভক্তিৰ প্ৰেম জৰিৰে বান্ধি ৰাখিব পাৰে, ভক্তি আচলতে ক'ব গ'লে ভগৱন্তক ভক্তি কৰিলে বা ভগৱন্তৰ নাম ল'লে ভগৱন্ত নিজে নিজে সেই প্ৰেম জৰিৰে বান্ধ খাই যায়। বান্ধ খাই যোৱাৰ লগে লগে ভগৱন্তে সেইজন ভকতক আৰু এৰি যাব নোৱাৰে। সেইকাৰণে ভগৱন্তে সেইজন ভকতৰ হৃদয়ত বাস কৰে বুলি সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিছে। হে ৰাম ৰাম অকস্মাতে যিতু নাম মাত্ৰ লইলে আহি, হৰন্ত এতেকে তাৰ মহা পাপ ৰাখি, তান্তে উপজাইলো প্ৰেম জানি কৃপা ময়, আর কি সারিবে পারে তাহার হৃদয়, নেরেতান ভকতেখে হরিক প্রবন্ধি, হরিউ নিরন্ত তাঙ্ক প্রেমে